বিশ্বনাথৰ ননকে জাপৰিগুৰিত দেওবাৰে পুৱা 8:30 বজাৰ পৰা আৰম্ভ হ'ল উচ্ছেদ অভিযান। ইতিমধ্যে বিশ্বনাথৰ ননকে জাপৰিগুৰিত জিলা প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। 4টা জোনত ভাগ কৰা হৈছে এই উচ্ছেদ অভিযান। 2জনকৈ অতিৰিক্ত আয়ুক্তৰ 6জনকৈ দণ্ডাধীশে তদাৰক কৰিছে এই উচ্ছেদ অভিযান। 20খনকৈ জেচিবি, 10খনকৈ ট্ৰেক্টৰ আৰু আৰক্ষী কঢ়িয়াবলৈ কেইবাখনো লঘু যান বাহনৰ লগতে 1000তকৈ অধিক আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে উচ্ছেদ অভিযানত। উল্লেখ্য যে ইতিমধ্যে অবৈধভাৱে বেদখল কৰা 309টা পৰিয়ালে দখল কৰা প্ৰায় 175 বিঘা ভূমি এৰি ইতিমধ্যে বেদখলকাৰীয়ে নিজৰ ঘৰ দুৱাৰ ভাঙি সা সামগ্ৰীসমূহ নিৰাপদ স্থানত স্থানান্তৰ কৰিছে। আমি বালডুবিৰ মানুহ। আমাৰ 35 চনৰ মেজি পট্টাৰ মাটি আছিল, সেইবিলাক আমাৰ গৰা খহাই নিছে। গৰা খহাই নিয়াৰ পিছতে আমি ভূমিহীন হৈ উপায়হীন হৈ আমাৰ বালডুবি ৰাইজ, আমাৰ এইটো হয় চৰকাৰী মাটি, আমি চৰকাৰী মাটিতে আহি বসবাস কৰিছোঁ। যেন তেন কৰি এক কাঠা মাটিত 4-5টাকৈ পৰিয়াল ইয়াতে আছোঁ সোমাই। তাৰপিছতে এতিয়া আমাৰ কোনো উপায় নাই কোনোফালে যাব কাৰণত। আমাক ইয়াতে চৰকাৰে কিবা সংস্থাপন দিয়া হ'লে আমি ভাল পাওঁ। আৰু আমাক জাননী পোৱাৰ পিছতে আমি নিজে নিজেই আমাৰ বস্তু বাহিনীবিলাক গভৰ্ণমেণ্টৰ আইন মানিম বুলিয়ে আমি আঁতৰি দিলোঁ। এতিয়া যিবিলাক দুখীয়া মানুহ আছে, আমি কিনিব নোৱাৰোঁ। এক কেডা মাটিৰ দাম 5 লাখ টকা হৈ গ'ল, আমি কিনিব নোৱাৰোঁ। গতিকে আমাক চৰকাৰে সংস্থাপন দি যেন এই দুখীয়া মানুহবিলাকক মানে শান্তি এটা দিয়ে, ল'ৰা ছোৱালীবিলাক লৈ থাকিবৰ কাৰণত অলপ চেষ্টা চলায়, তাকে কৈ আমাৰ চমু বক্তব্য আমি সামৰিছোঁ।